Hello everyone, welcome to Wizard Educational Institute. আজি আমি আলোচনা কৰিবলগীয়া টপিকবোৰৰ প্ৰথম টপিকটো হৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন ডিষ্ট্ৰিক্ট SDG ইনডেক্স যেটো পাবলিশ কৰিছে নীতি আয়োগে। নীতি আয়োগ 2015 চনৰ 1 জানুৱাৰীত এষ্টাব্লিশ কৰা হৈছিল প্লেনিং কমিশনক আতৰাই পেলাই। নীতি আয়োগ কি হয়? এটা গভৰ্ণমেণ্ট থিংক ট্যাঙ্ক হয়। ইট প্ৰমোটস কোঅপাৰেটিভ এণ্ড কম্পিটিটিভ ফেডাৰেলিজম। এই যেটো ৰিপৰ্ট পাবলিশ কৰা হৈছে এই ৰিপৰ্টটোৱে টোটাল 17টা SDG গোল মেজাৰ কৰিছে এমং দি 8 নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ। ওকে, সো আৰু এইটো ডিস্ট্ৰিক্ট ভিত্তিত প্ৰথমবাৰৰ কাৰণে পাবলিশ কৰা হৈছে। আপোনালোকে যদি চাই যে this report is developed in collaboration with Ministry of Development of North Eastern Region and UNDP India. অকল নীতি আয়োগে এই ৰিপৰ্টটো পাবলিশ কৰি উলিওৱা নাই, ইয়াত কোলাবৰেট কৰিছে Ministry of Development of North Eastern Region আৰু United Nations Development Program ভাৰত। এই ৰিপৰ্টটোৰ দ্বাৰা কি বেনিফিট হ'ব? প্ৰথম কথাটো যে চৰকাৰে যেতিয়া পলিচি ফৰ্মুলেট কৰে তো পলিচি ফৰ্মুলেট কৰাৰ সময়ত এই ডাটাবোৰৰ সহায়ত এটা বেটাৰ আৰু টাৰ্গেটেড পলিচি বনাব পাৰিব। এই যেটো এনিয়াৰ ডিস্ট্ৰিক্ট NDG ইনডেক্স হয় এটো প্ৰথমবাৰৰ কাৰণে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ কাৰণে লঞ্চ কৰা হৈছে। ফাৰ্ষ্ট অফ ইটস কাইণ্ড ইনিচিয়েটিভ ফোকাসিং এক্সক্লুসিভলি অন দা 8 নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ অফ ইণ্ডিয়া। আৰু এই যেটো ৰিপৰ্ট হয় এটো টোটাল 17টা গ্লোবেল SDGৰ ভিত্তিত হয়, যেটো পেৰিছ এগ্ৰিমেণ্ট 2015ত 17টা গোল এডপ্ট কৰা হৈছিল এই গোটেইকেইটাকে ইয়াত সামৰি লোৱা হৈছে। তো ইয়াত কি আহে? SDG 1, SDG 2 যিকেইটা হেল্থ, এডুকেশ্যন, জেণ্ডাৰ ইকুৱেলিটি, ক্লিন ৱাটাৰ এই গোটেইবোৰ ইয়াত আলোচনা কৰা হৈছে। টাইম পিৰিয়ড কভাৰ 2023 পৰা 2024 চনলৈকে। পাৰ্টনাৰ্ছ ইন দা ইনিচিয়েটিভ কোন কোন আছিলে? নীতি আয়োগ, ডোনাৰ, UNDP ইণ্ডিয়া আৰু ষ্টেট প্লেনিং ডিপাৰ্টমেণ্টছ অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ। এই যেটো ৰিপৰ্ট এই ৰিপৰ্টত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে নাথিয়াল নামৰ ডিষ্ট্ৰিক্টে, এটো মিজোৰামৰ হয়। এজ দ্য বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন এণ্ড প্লেচেছ all districts of Mizoram, Sikkim and Tripura in the front runner status. অৰ্থাৎ মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰাৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰকে ফ্ৰণ্ট ৰানাৰ ষ্টেটাছ কেটেগৰীত ৰখা হৈছে। এই যেটো ৰিপৰ্ট আছে ইয়াৰ মুখ্য অবজেক্টিভটো কি হয়? যে এক ট্ৰেক লোকেল SDG প্ৰগ্ৰেছ, যে SDG এটা গ্লোবেল পৰ্যায়ত লৈ আছে। এতিয়া আমি ডিচেন্ট্ৰেলাইজেশ্যনৰ দিশত গৈ আছো, যে লোকেলি এই SDG বোৰে কেনেকৈ পাৰফৰ্মেন্স কৰিছে at the district level for more targeted policy action. এতিয়া ডিস্ট্ৰিক্ট যদি কোনোবা এটা পিছ পৰি আছে তেতিয়া চৰকাৰে ভাল নীতি বনাব পাৰিব আৰু সেই ডিস্ট্ৰিক্টসমূহৰ কাৰণে স্পেচিফিক গোল প্লেন লৈ পেলাই আগবাঢ়ি যাব। দেন প্ৰমোট কম্পিটিটিভ ডেভেলপমেণ্ট, যে এটা ষ্টেট X আৰু এটা ষ্টেট Y, X ষ্টেটটো Y ষ্টেটতকৈ কোনো এটা দিশত আগবাঢ়ি আছে। সো X ষ্টেটৰ যেটো গুড প্ৰেক্টিছ আছে সেইটো যদি Y ষ্টেটে এডপ্ট কৰে তে অবভিয়াছলি Y ষ্টেটেও নেক্সট যেটো ৰিপৰ্ট আহিব তাত ভাল পাৰফৰ্মেন্স দেখুৱাবলৈ সক্ষম হ'ব। দ্যাট ইজ what is about competitive development. So district can benchmark performance against one another. Then data driven governance, যে encourage data use in local planning and funding, যেটো ডাটা জেনাৰেট কৰা হৈছে এই ডাটাৰ দ্বাৰা কি হ'ব? লোকেল প্লেনিঙত যথেষ্ট সহায় হ'ব। ৰিলেটেড ইনিচিয়েটিভছ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন, ইয়াৰ উপৰি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে আৰু বহুত কেইটা ইনিচিয়েটিভ আছে, যেনে নৰ্থ ইষ্ট SDG ফৰাম। এইটো এটা এনুৱেল মাল্টি ষ্টেক হোল্ডাৰ প্লেটফৰ্ম হয়। ইয়াত এই SDG ইনডেক্সৰ ওপৰতে বেচিকেলি আলোচনা কৰা হয়। এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম, টোটেল 112টা ডিষ্ট্ৰিক্ট আছে। নীতি আয়োগে এইটো লঞ্চ কৰিছিলে, আপোনালোকে নিশ্চয় অৱগত ইয়াৰ বিষয়ে। চ' এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰামত নৰ্থ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্ট কিছুমান অভাৰলেপ হৈ আছে। দেন নৰ্থ ইষ্টাৰ্ণ ভিজন 2035, ষ্ট্ৰেটেজিক ডকুমেণ্ট বাই নীতি আয়োগ ফৰ ইনক্লুচিভ গ্ৰোথ। এইটো 2035 চনলৈকে নৰ্থ ইষ্টাৰ্ণ ৰিজনক আগবাঢ়ি যোৱাৰ কাৰণে নীতি আয়োগে এটা ভিজন প্ৰস্তুত কৰি উলিয়াইছিলে। আৰু এই ভিজনটোত কিছুমান আইডিয়াছ আছে, কিছুমান ৰেকমেণ্ডেশ্যন আছে যে কেনেকৈ ষ্টেটবোৰ আগবাঢ়ি যাব পাৰে। অলৰাইট, আৰু আমি 2047 চনলৈকে যেতিয়া আমাৰ টাৰ্গেট হৈছে বিকশিত ভাৰত বা ডেভেলপ কাণ্ট্ৰি হিচাপে পৰিগণিত হোৱাৰ, যাতে নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাক গ্ৰোথ ইঞ্জিন হিচাপে দেখা দিয়ে। ওকে, সো এই টপিকটোৰ পৰা আমি কেইটামান MCQ ফৰ্মেটত কুৱেশ্যন সলভ কৰিম। প্ৰথম কুৱেশ্যনটো চাব, হু ইজ দ্য চেয়াৰপাৰ্চন অফ নীতি আয়োগ? নীতি আয়োগৰ চেয়াৰপাৰ্চন কোন হয়? ফাইনেন্স মিনিষ্টাৰ নে ভাইচ প্ৰেচিডেণ্ট নে প্ৰাইম মিনিষ্টাৰ নে হোম মিনিষ্টাৰ? দ্য কাৰেক্ট এনচাৰ ইজ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, ৰাইট? হি ইজ দ্য এক্স অফিচিঅ চেয়াৰপাৰ্চন অফ নীতি আয়োগ। দেন হোৱাট ডাজ দ্য নীতি ষ্টেণ্ড ফৰ ইন নীতি আয়োগ? It is a government think tank
আৰু এটাৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া নাম্বাৰ এ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নেক্সট টপিক আমি আলোচনা কৰিম ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পাৰ্চপেক্টিভৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ব্ৰাজিলত আছে বৰ্তমান ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত যিটো ব্ৰিক্স সামিট অনুষ্ঠিত হৈ গ'ল তাত পাৰ্টিচিপেট কৰিছিলে আৰু তাৰ চাইডলাইনত ব্ৰাজিলৰ সৈতেও কিছুমান দ্বিপাক্ষিক পৰ্যায়ত আলোচনা হৈছে তো তাৰ বিষয়ে এই আৰ্টিকেলটো ইন এ সিগনিফিকেণ্ট ডিপ্ল'মেটিক এংগেজমেণ্ট PM নৰেন্দ্ৰ মোদী মেট উইথ ব্ৰাজিলিয়ান প্ৰেচিডেণ্ট লুইছ ইনাচিঅ' লুলা দা চিলভা ইন ব্ৰাজিলিয়া তো ব্ৰাজিলৰ প্ৰেচিডেণ্টজনৰ নাম হৈছে লুইছ ইনাচিঅ' লুলা দা চিলভা তেখেতৰ লগত মিটিং কৰিছে ব্ৰাজিলিয়াত ৰিএনফৰ্চিং দ্য গ্ৰয়িং পাৰ্টনাৰশ্বিপ বিটুইন ইণ্ডিয়া এণ্ড ব্ৰাজিল তো ভাৰত আৰু ব্ৰাজিলৰ মাজত এই আগবাঢ়ি থকা সম্পৰ্কৰ ওপৰত আৰু জোৰকে আলোচনা কৰা হৈছে আৰু এই সম্পৰ্কটো কেনেকৈ আমি দৃঢ় কৰিব পাৰোঁ ৰাইট both leaders emphasized zero tolerance and zero double standards on terrorism যে ব্ৰাজিল আৰু ভাৰতৰ কিছুমান কমন ভিউ পইণ্টছ আছিলে য'ত এগ্ৰি হৈছে যেনেকৈ টেৰৰিজম তাৰপিছত ট্ৰেড টেকনলজি অ'কে while aiming to triple bilateral trade যে ভাৰত আৰু ব্ৰাজিলৰ মাজত যিটো বৰ্তমান ট্ৰেড হৈ আছে সেইটো অহা দশকত কেনেকৈ 3 গুণ আৰু বৃদ্ধি কৰিব পৰা যায় আৰু বুষ্ট কোঅপাৰেশ্যন ইন ডিফেন্স ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড গ্ৰীণ এনাৰ্জি যে ডিফেন্স ছেক্টৰত আমি আত্মনিৰ্ভৰ হৈ আছোঁ আমি যথেষ্টখিনি এতিয়া ষ্ট্ৰেটেজিক ইম্পৰ্টেণ্ট যিবিলাক ডিফেন্স প্ৰডাক্ট আছে আমি প্ৰডিউচ কৰিব পাৰিছোঁ আমি আনকি বাহিৰৰ দেশলৈ এক্সপৰ্টো কৰিছোঁ ৰাইট যেনেকৈ ব্ৰাহ্মোছ মিছাইল আমি ফিলিপাইনছলৈ পঠিয়াইছোঁ আৰু এই আমাৰ যিটো অপাৰেশ্যন সিন্দুৰ হৈ গ'ল তাৰপিছততো ব্ৰাহ্মোছৰ ডিমাণ্ড আৰু বাঢ়ি গৈছে সো তেনেকুৱা পৰ্যায়ত আমি ব্ৰাজিলৰ লগত আলোচনা কৰিছোঁ আৰু গ্ৰীণ এনাৰ্জি এটা ভেৰি ভেৰি হট টপিক হয় গ্ৰীণ এনাৰ্জিৰ লগত আমি ডেনমাৰ্ক ইত্যাদি ইউৰোপিয়ান কাণ্ট্ৰিবোৰৰ লগত আলোচনা কৰিছোঁ তো ব্ৰাজিলো তাৰ ভিতৰত এটা ৰাইট সো এই যদি আমি চাওঁ এই আলোচনাৰ পৰা কি কি মেইন পইণ্ট আহিছে প্ৰথমটো যে শ্বেয়াৰ্ড এণ্টি টেৰৰ ষ্টান্স যে টেৰৰিজমৰ এগেইনষ্টত একে মাত মাতিছে যে জিৰ' টলাৰেঞ্চ জিৰ' ডাবল ষ্টেণ্ডাৰ্ডছ both nations agreed to take strong stand against terrorism and those who support it যে zero tolerance প্ৰথম কথাটো টলাৰেট কোনেও নকৰে not even 0.1% trade expansion Brazil targets tripling trade with India from $12 billion and enhancing ties via the India Mercosur preferential trade agreement so India Mercosur preferential trade agreementor মাধ্যমেৰে ব্ৰাজিলে বিচাৰিছে যে ভাৰতৰ সৈতে বৰ্তমান $12 বিলিয়ন পৰা $36 বিলিয়ন বৃদ্ধি কৰা ইয়াৰ উপৰি ডিফেন্স কোঅপাৰেশ্যনত ব্ৰাজিলিয়ান এৰোস্পেচ ফাৰ্ম এমড্ৰেৰাৰ টু পাৰ্টনাৰ উইথ ইণ্ডিয়া টু ষ্ট্ৰেংথেন ইটছ ডিফেন্স ইণ্ডাষ্ট্ৰী সো ভাৰতে নিজৰ শক্তি দেখাব পাৰিছে ডিফেন্স ইণ্ডাষ্ট্ৰিজটো ভাৰতৰ নিজৰ USP আছে সো ব্ৰাজিলে এতিয়া ভাৰতৰ সৈতে কোলাবোৰেট কৰি পেলাই কোঅৰ্ডিনেট কৰি পেলাই নিজেও সেইটো দিশত আগবাঢ়ি যাব পাৰিছে সো আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ যে ভাৰত ইজ এ গ্লোবেল লিডাৰ দেন tech collaboration, artificial intelligence, supercomputer, digital public infrastructure. For example, UPI in Brazil. UPI বৰ্তমান আপোনালোকে জানে UAE, সিংগাপুৰ আদিৰ দৰে দেশসমূহত চলে সো আমি এইটো এটা গ্লোবেল লিডাৰ হিচাপে যিটো UPI আমাৰ দেশত ৰিভলিউচনেশ্যন আনিব পাৰিছে সেইটো বাহিৰৰ দেশসমূহে আমাৰ পৰা বিচাৰিছে ৰাইট আৰু এইটো আমাৰ অপেন চ'ৰ্চ হয় সো আমি এইটো শ্বেয়াৰ কৰিব বিচাৰোঁ দেন ইয়াৰ উপৰি 6টা এগ্ৰিমেণ্ট সাইন কৰা হৈছিলে যেনে কম্বেটিং অৰ্গেনাইজড ক্ৰাইম এণ্ড টেৰৰিজম যে অৰ্গেনাইজড ক্ৰাইম আৰু টেৰৰিজমক কেনেকৈ কম্বেট কৰিব পৰা যায় কোঅপাৰেশ্যন অন ৰিনিউৱেবল এনাৰ্জি নৱীকৰণযোগ্য শক্তিৰ ওপৰত কোঅপাৰেট কৰাৰ কথা আলোচনা হৈছে পাৰ্টনাৰশ্বিপ ইন এগ্ৰিকালচাৰেল সলিউশ্যনছ যে ব্ৰাজিলো কিন্তু এটা মুখ্যতঃ এগ্ৰিকালচাৰেল ডিপেণ্ডেণ্ট ষ্টেট হয় সো এগ্ৰিকালচাৰেল কেনেকুৱা আমি আৰু আগবাঢ়িব পাৰোঁ দেন ষ্ট্ৰেংথেনিং ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ IPRত আমি কেনেকৈ আৰু আমাৰ পেটেণ্টবোৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ কিয়নো চাব ডেভেলপ কাণ্ট্ৰিবোৰ আৰু ডেভেলপিং কাণ্ট্ৰিবোৰৰ মাজত পাৰ্থক্য ভিতৰত এটা চাব যে ডেভেলপিং কাণ্ট্ৰিবোৰৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ ক্ষেত্ৰত ইমানখিনি জোৰ নাই কিন্তু ডেভেলপ কাণ্ট্ৰিসমূহে বেছিভাগ যিবিলাক ইন'ভেশ্যনছ আছে যিবিলাক নতুন নতুন ডিছকভাৰী হৈছে সেইবিলাকৰ পেটেণ্ট থাকে ৰাইট দেন আয়ুৰ্বেদা এণ্ড ট্ৰেডিশ্যনেল মেডিচিন এক্সচেঞ্জ চ' আয়ুৰ্বেদা আৰু ট্ৰেডিশ্যনেল মেডিচিনে বৰ্তমান সময়ত নিউজত থাকে কাৰণ যিবিলাক আমাৰ বৰ্তমান চাইণ্টিফিকলি মেডিচিন আছে চ' এইবিলাকৰ বহুতখিনি হেল্থ এফেক্টটো পৰে যে নেগেটিভ এফেক্ট থাকে যাক আমি ছাইড এফেক্ট বুলিও কওঁ চ' কিন্তু আয়ুৰ্বেদা আৰু ট্ৰেডিশ্যনেল মেডিচিন এই যদি আমি ধৰক এলোপেথি ইয়াৰ লগত
মাৰ্চ কৰিব পৰা যায় আৰু আগবাঢ়ি যাব পৰা যাব সো এটো বৰ্তমান ডিমান্ডত আছে আয়ুৰ্বেদ আৰু ট্ৰেডিশনাল মেডিচিন সো তাৰ ওপৰতো আলোচনা হৈছে প্ৰটেকশন অফ ক্লাসিফাইড ইনফৰমেশন যে কিছুমান ক্লাসিফাইড ইনফৰমেশন আছে নেশনাল সিকিউৰিটি পাৰ্সপেক্টিভৰ পৰা সো হেবোৰ কেনেকে প্ৰটেক্ট কৰিব পাৰি ইত্যাদি ধৰণৰ আলাপ আলোচনা হৈছে ফোকাস অন সাস্টেইনেবিলিটি এণ্ড হেলথ ইয়াৰ উপৰি বহন ক্ষমতা আৰু স্বাস্থ্যৰ ওপৰতো বাৰ্তালাপ হৈছে যেনে এমফাসিছ অন গ্ৰীণ এনাৰ্জি এণ্ড ক্লাইমেট গোলছ expanded work in agricultural research and development and fruit processing, joint promotion of Ayurveda and healthcare innovation. Yarupuri, both countries aligned for upcoming COP30 summit in Brazil. COP30 summit to ever Brazil অনুষ্ঠিত হ'ব গৈ আছে. This acts as a symbol of trust and honor. President Lula awarded PM Modi the Grand Collar of the Order of Southern Cross. So Brazil's the highest civilian award. তার নাম হইছে গ্র্যান্ড কলার অফ দা অর্ডার অফ দা সাউদার্ন ক্রস এটু প্রধানমন্ত্রী মোদি ডাঙরিয়াক দিয়া হইছে ওকে সো এই টপিকটোৰ পৰা কেইটামান এমসিকিউ আমি প্ৰেক্টিস কৰিম এমসিকিউ প্ৰথমটো হৈছে যে হুইচ হাইয়েষ্ট সিভিলিয়ান অ্যাওয়ার্ড ওয়াজ কনফার্ড আপন প্রাইম মিনিস্টার নরেন্দ্র মোদি বাই ব্রাজিল ডিউরিং হিজ রিসেন্ট ভিজিট এ অর্ডার অফ ডেমোক্রেসি এন্ড পিস বি গ্র্যান্ড কলার অফ দা ন্যাশনাল অর্ডার অফ দা সাউদার্ন ক্রস সি অর্ডার অফ লেটিন আমেরিকান ইউনিটি তো শুদ্ধ উত্তৰটো কি হ'ব গ্র্যান্ড কলার অফ দা ন্যাশনাল অর্ডার অফ দা সাউদার্ন ক্রস আজি তৃতীয় টপিকটো লৈ আহিছো এটো হৈছে ৰিফৰ্মিং ইউএন FCCC প্ৰসেস নিউজত আছে কাৰণ ইউনাইটেড নেশনৰ বিষয়ে আজিকালি নিউজত থাকাৰ কাৰণটো হৈছে যে এটো ৰেলিভেন্স বা নিজৰ গুৰুত্ব হেৰুৱাই পেলাইছে ইউএন FCCC 1994 ত 21 মাৰ্চত বলবৎ হৈছিল কিন্তু এখিনি যিখিনি আপোনাৰ আলোচনা হয় কপ মিটিং বিলাকত কনফাৰেন্স অফ পাৰ্টিজ হেবিলাক বেছিভাগে নন বাইন্ডিং হয় যাৰ ফলত আজিলৈকে যিবিলাক টাৰ্গেট লোৱা হৈছিল হেখিনি এচিভ কৰিব পৰা হোৱা নাই তো আমি চাও যে দা ইউনাইটেড নেশনস ফ্রেমওয়ার্ক কনভেনশন অন ক্লাইমেট চেঞ্জ হ্যাজ বিন আন্ডার ক্রিটিসিজম ফর ফেইলিং টু ডেলিভার এফেক্টিভ অ্যাকশন অন ক্লাইমেট চেঞ্জ যে ক্লাইমেট চেঞ্জৰ ওপৰত যিবিলাক যেনেকৈ মই কলো টাৰ্গেট লোৱা হয় যে আমি 1.5 ডিগ্ৰী সেলসিয়াছতকৈ বাঢ়িব নিদিও ইন্ডাস্ট্ৰিয়াল এইজৰ পৰা ৰাইট কিন্তু আমি যদি আমাৰ ৰিপৰ্টবোৰ চাও ওল্ড মেট্ৰলজিক্যাল ডিপাৰ্টমেণ্টে যিবোৰ ৰিলিজ কৰে তাত দেখা পাম যে 2024 was the warmest year on earth 2023 was the warmest year on earth তো রেকর্ড ভাঙি গৈ আছে কিন্তু আমাৰ কাম কত হৈ আছে রাইট সো ইউনাইটেড নেশনস ফ্রেমওয়ার্ক কনভেনশন অন ক্লাইমেট চেঞ্জ এটো দায়িত্ব হৈছে যে এই গ্ৰীণ হাউস গ্যাস এমিশন কেনেকৈ কমাব পাৰি with developed countries falling short of their promises and developing nations demanding justice reforms in the negotiation process are now being strongly discussed so এতিয়া কিছুমান ৰিফৰ্মৰ দৰকাৰ হৈ আছে যেনেকুৱা আমি ক'ব পাৰো যে এবোৰ বাইন্ডিং কৰিব পৰা যায় নে নাই হা ডেভেলপ কান্ট্ৰিবোৰে ক্লাইমেট ফাইনান্সত কিয় আগবাঢ়ি অহা নাই ইত্যাদি সো ৰিফৰ্ম কিয় দৰকাৰ যে উইক আউটকামবোৰ ভাল হোৱা নাই ক্লাইমেট টক্স অফটেন এণ্ড ইন ভাগ নন বাইন্ডিং কমিটমেন্টস দেন নেগলেক্ট অফ ডেভেলপিং নেশনস দেন দেয়াৰ ক্লাইমেট নিডস স্পেচিয়ালি ফাইনান্সিং আৰু ওভাৰলুক ক্লাইমেট ফাইনান্স যিটো এটা এটা হট টপিক হয় ডেভেলপ কান্ট্ৰিজ বিশেষকৈ ইউএছএ ইয়াৰ পৰা দূৰ আঁতৰত থাকে right US withdrawal impact Trump era decision to exit the Paris agreement eroded trust then lack of transparency current negotiation processes are complex and non inclusive বৰ্তমানৰ যেটো negotiation হয় এটো এটা বহুত জটিল প্ৰক্ৰিয়া হয় আৰু এটো নন ইনক্লুসিভ হয় বহুত কেটা কান্ট্ৰি যেনেকৈ আফ্ৰিকান কান্ট্ৰিবোৰৰ কথা ক'ব পাৰি কোষ্টাল কান্ট্ৰিবোৰৰ কথা ক'ব পাৰি সেইবিলাকক নেগলেক্ট কৰা হয় কি ৰিফৰ্ম সাজেশনস এটা কি ৰিফৰ্ম সাজেষ্ট কৰা হৈছে যে স্ট্ৰিমলাইন এজেন্ডা আইটেমস remove overlapping and redundant discussions যিবিলাক আলোচনাৰ কোনো অৰ্থ নাই সেইবিলাক আমি কৰিবই নালাগে লিমিট স্পিচেছ ৰেষ্ট্ৰিক্ট ৰিপিটেটিভ এণ্ড লং পলিটিক্যাল ষ্টেটমেন্ট চেল কিছুমান একগাল সেন্টেন্স বনাই দিয়া ডিক্লাৰেশ্যনত এইবোৰৰ কোনো মিনিং নাথাকে কিন্তু আলটিমেটলি আমি চাব যাওঁ যদি আমাৰ এটা ষ্ট্ৰিক্ট গোল লাগে আৰু সেই গোলটোৰ প্ৰতি আমি কাম কৰি যাব লাগে যে অভাৰলেপিং নহয় যাতে এটা ডিসিশনে আমি ইউএন কপত ললো কনফারেন্স অফ পার্টিসত আৰু এটা ডিসিশন আমি বেলেগ এটা ফৰামত ললো সো তেনেকা হ'ব নালাগে ইকুৱেল ভয়েস লিমিট ইনফ্লুয়েন্স অফ লাৰ্জ কান্ট্ৰিজ যেবিলাক লাৰ্জ কান্ট্ৰি বুলি কোৱাৰ লগে লগে ইয়াত আমি যেবিলাক ডেভেলপ কান্ট্ৰিজ সেইবিলাকৰ কথা কৈছো সো লাৰ্জ কান্ট্ৰিবোৰৰ ইনফ্লুয়েন্স বহুত বেছি সো লাৰ্জ কান্ট্ৰিবোৰে যিবিলাক এজেন্ডা ৰাখে আলটিমেটলি সেইবিলাকে গৈ পেলাই এটা আলটিমেটলি সাইন কৰে গোটেই লিডাৰে এমপ্লিফাই কনসার্নস অফ ভালনারেবল নেশনস যে কোস্টাল রিজিয়ন আফ্রিকান নেশনস এইবিলাকৰ কথাবোৰ ইমান ভাবা নহয়
wider representation, increased participation of civil society and small island states. So এতিয়া climate change or দ্বারা যদি চাই কোনকেইটা অঞ্চল বা কোনকেইটা প্ৰান্তত বিশ্বৰ প্ৰভাৱিত হ'ব আমি প্ৰথমতে নাম ল'ব লাগিব স্মল আইলেণ্ড ষ্টেটবোৰৰ কথা কোষ্টাল ৰিজনবোৰৰ কথা আফ্ৰিকান ৰিজনবোৰৰ কথা ৰাইট সো হিহতকো ইয়াত ৰিপ্ৰেজেন্ট কৰিব লগা হৈ আছে দেন ট্ৰান্সপাৰেন্ট ডিসিশন মেকিং proposals to use majority based systems over consensus সে এতিয়া যিবিলাক ডিসিশন লোৱা সেইবিলাক স্বচ্ছ হ'ব লাগে তাত কোনো এটা ভেক বস্তু ঘুমাই দিলে সো তাৰ হিডেন মিনিং আছে তেনেকুৱা হ'ব নালাগে ডেভেলপিং নেশনস নিড $100 billion plus year to meet climate goals আৰু হেতু কেইদিনমান পিছত কম হৈ যাব সো এতিয়াৰ পৰা ফান্ডিংৰ বহুত ইম্পৰ্টেন্স হৈ আছে UN estimates show $5.8 to $5.9 trillion required till 2030 United Nations নিজৰ এস্টিমেট মতে কিমান টকা লাগি আছে যে 5.8 ৰ পৰা 5.9 trillion $2030 চনলৈকে access to funds remains low with high barriers and little support for adaptation কিন্তু এই যে ফান্ডবোৰ আছে ফান্ডবোৰ ডেভেলপিং কান্ট্ৰি পোৱা নাই USA উইথড্ৰ কৰি লয় সো তেনেকুৱা ধৰণৰ সমস্যাবোৰ আছে তো UNFCC ৰ বিষয়ে অলপখিনি আমি জানো স্ট্যাটিক পোর্শন যে UNFCC এটা ইন্টারন্যাশনাল ট্রিটি হয় যেটো 1992 রিও ডি জেনেরিও ব্রাজিলৰ আর্ট সামিট যেটো ফেমাস আর্ট সামিট আছিল তাত লোৱা হৈছিল ইটস মেইন গোল ইজ টু কমবেট ক্লাইমেট চেঞ্জ বাই ৰিডিউসিং গ্ৰীন হাউস গ্যাস এমিশনস মিথেন কার্বন ডাই অক্সাইড নাইট্রাস অক্সাইড আদিৰ দৰে গ্যাসসমূহ এমিশন কমোৱা এটো হৈছে এই UNFCC ৰ মুখ্য উদ্দেশ্য আৰু হেল্পিং কান্ট্ৰিজ এডাপ্ট টু ইটস ইম্প্যাক্ট আৰু যিবিলাক কান্ট্ৰি ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে সেইবিলাকক কেনেকৈ এডাপ্ট কৰিব পাৰে ওকে যদি আপুনি কি ফ্যাক্টবোৰ চাই যে কেতিয়া এটো সাইন কৰা হৈছিল আৰু কোন কান্ট্ৰিয়ে এটো সাইন কৰিছে বৰ্তমান ইউনিভাৰ্সালি এটো সাইন কৰা হৈছে মানে বিশ্বত যিমান কিটা দেশ আছে এখন 98 টা কান্ট্ৰি আছে গুটেই কিটা এই UNFCC ৰ পাৰ্টি হয় পাৰ্টিজ টু দা কনভেনশন বুলি কোৱা হয় আৰু এটো কাৰ্যকৰী হৈছে মাৰ্চ 21 1994 ত যাৰ হেডকোৱাৰ্টাৰ হৈছে বন জাৰ্মানীত ওকে UNFCC ৰ হেডকোৱাৰ্টাৰ আছে জাৰ্মানীৰ বন চহৰত ইয়াৰ যেটো মুখ্য ইভেন্ট হয় হৈছে এনুৱেল কপ কনফাৰেন্স অফ পাৰ্টিজ এটো কিন্তু নন বাইন্ডিং এটো এটা সমস্যা যে জি ডিসিশনে লোৱা হয় এটো নন বাইন্ডিং হয় তাৰ কাৰণে কাকো আমি দায়ী কৰিব নোৱাৰো বাট ক্ৰিয়েটেড দা ফ্ৰেমৱৰ্ক ফৰ ইম্পৰ্টেন্ট এগ্ৰিমেন্টস লাইক কিয়োটো প্ৰটোকল কিন্তু আমি ক্ৰেডিট দিব লাগিব যে কিয়োটো প্ৰটোকল পেৰিছ এগ্ৰিমেন্ট আদিৰ দৰে হিষ্টৰিক ল্যান্ডমার্ক কিছুমান এগ্ৰিমেন্ট সাইন কৰিবলৈ সক্ষম হৈছিল অবজেক্টিভ টু অলৰেডি আলোচনা কৰিছিলো যে গ্ৰীন হাউস গ্যাস যিবিলাক আমাৰ হেউজগৃহ গ্যাস আছে মিথেন নাইট্ৰাছ অক্সাইড কাৰ্বন ডাই অক্সাইড ইত্যাদি দৰে গ্যাসসমূহ এটমস্ফিয়াৰত কমাই দিয়া এনশিওর সাস্টেইনেবল ডেভেলপমেন্ট যাতে বহনক্ষম ডেভেলপমেন্ট হয় সাপোর্ট এডাপ্টেশন এফৰ্টস ইন ডেভেলপিং কান্ট্ৰিজ যে যিবিলাক ডেভেলপিং কান্ট্ৰি আছে হেবোৰত এডাপ্টেশন মেজাৰটো বহুৱা then promote financial and technological cooperation all right আমি next topic লৈ যাও জল জীবন মিশন কিয় নিউজত আছে যে জল জীবন মিশন is facing major funding hurdles slowing progress in several states যদিও আমি জল জীবন মিশন এতিয়ালৈকে 100% স্যাচুরেশন হ'ব লাগিছিল কিন্তু বিভিন্ন কাৰণত হেয়া সম্ভৱ হোৱা নাই ইয়াৰ এটা মেইন কাৰণ হৈছে যে ফান্ডিং যেটো সেন্ট্রাল গভৰ্ণমেণ্টৰ পৰা ফান্ডিং আহে হেতুত অলপখিনি অসুবিধাৰ সৃষ্টি হৈছে জল জীবন মিশন এটো লঞ্চ কৰা হৈছিল 2019 চনত এটো এটা কি হয় সেন্ট্ৰালি স্পন্সৰ্ড স্কিম সেন্ট্ৰালি স্পন্সৰ্ড স্কিমৰ মিনিংটো কি হয় যে এটো ষ্টেট গভৰ্ণমেণ্ট আৰু সেন্ট্ৰাল গভৰ্ণমেণ্ট দুইটাৰে শেয়াৰ থাকে যদি সেন্ট্ৰাল গভৰ্ণমেণ্টৰ 90% থাকে তেতিয়া হলে ষ্টেট গভৰ্ণমেণ্টৰ 10% থাকিব আৰু মই যেটো কলো 90:10 এটো নৰ্থ ইষ্টাৰ্ণ ষ্টেটবোৰৰ কাৰণে হয় ওকে আৰু যিবিলাক বাকি স্টেট থাকি যায় হেবিলাক মানে 60:40 ৰেশিওত হয় 90:10 is for north eastern and himalayan state আৰু 60:40 for other states all right আৰু এটো কোনে ইমপ্লিমেন্ট কৰে মিনিষ্ট্ৰি অফ জল শক্তি to provide functional household tap connections to every rural household is the objective of this mission vision hoise to ensure safe and adequate drinking water through tap connectionৰ মাধ্যমেৰে safe আৰু adequate drinking water প্ৰতিটো হাউসহোল্ডলৈ প্ৰভাইড কৰা এটো যেটো টাৰ্গেট 2024 চনতে আমি এচিভ কৰিব লাগিছিল কিন্তু এতিয়া এক্সটেন্ড কৰিব লগা হৈছে 2028 চনলৈকে
গভৰ্নেন্স এছপেক্টত যদি চাই ড্ৰিংকিং ৱাটাৰ ইজ এ ষ্টেট ছাবজেক্ট হয় কনষ্টিটিউশ্যনত আমাৰ কনষ্টিটিউশ্যনৰ 7 শেডিউলত আৰ্টিকেল 246ত তিনিটা লিষ্ট থাকে লিষ্ট 1 ইউনিয়ন লিষ্ট লিষ্ট 2 ষ্টেট লিষ্ট আৰু লিষ্ট 3 কনকাৰেণ্ট লিষ্ট আৰু এই যেটো ড্ৰিংকিং ৱাটাৰ আছে এইটো ষ্টেট ছাবজেক্ট ওকে অৰ্থাৎ এইটো ষ্টেট গভৰ্নমেণ্টে ল বনাব পাৰে হেন্স প্লেনিং ইমপ্লিমেন্টেশন অপাৰেশনালাইজ উইথ দ্য ষ্টেট গভৰ্নমেণ্ট যেটো এই জল জীৱন মিছন আছে এইটো ইমপ্লিমেন্ট কৰাৰ দায়িত্বটো গোটেইখিনি চেন্ট্ৰেল গভৰ্নমেণ্টৰ তাত নাই এইটো ষ্টেট গভৰ্নমেণ্টৰ তাত আছে চেন্ট্ৰেল গভৰ্নমেণ্টে অকল কিছু স্পন্সৰহে কৰি দিয়ে 60 ৰেশিঅত কৰি দিলে বাকি ষ্টেটবোৰৰ কাৰণে আৰু নৰ্থ ইষ্টাৰ্ণ আৰু হিমালয়ান ষ্টেটবোৰৰ কাৰণে 90% দি দিলে অলৰাইট সেন্টাৰ সাপোৰ্টস উইথ টেকনিক্যাল এণ্ড ফাইনান্সিয়েল এচিষ্টেন্স সেন্টাৰে টেকনিক্যাল আৰু ফাইনান্সিয়েল এচিষ্টেন্সতহে সহায় কৰে সো এই টপিকটোৰ পৰা দুটামান কোৱেশ্চন আমি চাও যে হুইচ অফ দ্য ফলোইং স্টেটমেন্টস ইজ ট্ৰু ৰিগাৰ্ডিং জল জীৱন মিছন জল জীৱন মিছনক লৈ পেলাই কেইটা স্টেটমেন্ট শুদ্ধ এ ইট ইজ ফুল্লি ফান্ডেড বাই দ্য সেন্ট্ৰেল গভৰ্নমেণ্ট 2 drinking water is a union subject c it is a centrally sponsored scheme with state implementation the target year for completion is 2026 শুদ্ধ উত্তৰটো কি হ'ব অপশন সি right it is a centrally sponsored scheme with state implementation Jal Jeevan Mission was launched in 2019 under which of the following ministries? The Jal Jeevan Mission to কোনটো মিনিষ্ট্রিৰ আন্ডাৰত লঞ্চ কৰা হৈছিল একেবাৰে ইজি কোৱেশ্চন হয় মিনিষ্ট্রি অফ জল শক্তি What is the main objective of the Jal Jeevan Mission? Jal Jeevan Missionor main উদ্দেশ্যটো কি হয় যে providing functional household tap connection right then আমি মুভ কৰিম এনভায়ৰনমেন্ট টপিক লৈ গ্ৰেট হৰ্নবিলৰ ওপৰত গ্ৰেট হৰ্নবিল অৰুণাচল প্ৰদেশ আৰু কেৰালাৰ ষ্টেট বাৰ্ড হয় এই নিউজটো কিয় আহিছে যে যেটো গ্ৰেট হৰ্নবিল যাৰ তামিল আই মিন কেৰালাৰ এটা থলুৱা নাম হৈছে মালা মুজহাক্কি ভেজ হাম্বাল ওকে এটো এজিমালা নাভাল একাডেমিত প্ৰথমবাৰৰ কাৰণে দেখা গৈছে নিউ ইম্পৰ্টেন্ট হয় কাৰণ এই যেটো বাৰ্ড আছে এটো আসলতে ট্ৰপিক্যাল আৰু ময়েষ্ট ডেসিডিয়াস ফৰেষ্টতহে পোৱা যায় কিন্তু এই যেটো ৰিজিয়ন আছে এজিমালা এটো এটা কোস্টাল ৰিজিয়ন হয় তো প্ৰথমবাৰৰ কাৰণে কোস্টাল ৰিজিয়নতো এই গ্ৰেট হৰ্নবিল বিলাকক দেখা পোৱা গৈছে এটো এটা ৰেয়াৰ অকাৰেন্স অলৰাইট ইকোলজিক্যাল আৰু কনজাৰভেশন সিগনিফিকেন্স কি হয় ইয়াৰ দ্য সাইটিং ইজ সিন এজ এ সাইন অফ ইকোলজিক্যাল ৰিচনেস অফ দ্য ৰিজিয়ন যে এই অঞ্চলটো জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা চহকী ডেসপাইট হিউম্যান হেবিটেশন হিউম্যান হেবিটেশন দিনক দিনে বাঢ়ি গৈ আছে পপুলেশন বঢ়াৰ লগে তথাপি এটোৱে বুজাই আছে যে এই জাগাটো ইকোলজিক্যালি চহকী হয় এক্সপার্টস কল ফর মোর স্টাডিজ অন বার্ড মাইগ্রেশন প্যাটার্নস টু কোস্টাল জোনস এই যে ট্রপিক্যাল আৰু ময়েষ্ট ডেসিডিয়াস ফৰেষ্টৰ পৰা বাৰ্ডস বিলাক কোস্টাল ৰিজিয়নলৈ শিফট হৈছে তাৰ সাইন্টিফিক অধ্যয়নৰ বিষয়ে কিছু মাত আহিছে যে কনজারভেশন স্ট্যাটাস যদি চাই এইটো ইম্পৰ্টেন্ট হয় এইবিলাক আহে যে এই বাৰ্ডটোৰ IUCN ইন্টাৰনেশনাল ইউনিয়ন ফৰ কনজারভেশন অফ নেচাৰ এই সংস্থাটোৰ দ্বাৰা কোনটো স্ট্যাটাসত ৰখা হৈছে দা কারেক্ট আনসার ইজ এন্ডেঞ্জাৰ্ড আৰু এটো প্ৰটেকশন ভাৰতীয় ল মতে ওয়াইল্ড লাইফ প্ৰটেকশন এক্ট 1972 ৰ শিডিউল 1ত আছে অৰ্থাৎ ম্যাক্সিমাম প্ৰটেকশন প্ৰভাইড কৰা হৈছে ইয়াত ঠিক আছে সো এই টপিকটোৰ পৰা কেইটামান MCQ আমি চাও The great hornbill is the state bird of which of the following Indian states? The great hornbill আছে হেতু কোনটো ভাৰতীয় ৰাজ্যৰ state bird হয় Kerala only Arunachal Pradesh only both Kerala and Arunachal Pradesh Karnataka and Kerala শুদ্ধ উত্তৰটো কি হ'ব যে both Kerala and Arunachal Pradesh Which of the following statements about the great hornbill is are correct তিনটা স্টেটমেন্ট দিয়া আছে আমি বিবেচনা কৰিব লাগে এক it is listed as endangered on the IUCN red list 2 it is the state bird of both Kerala and Arunachal Pradesh 3 it is commonly found in India's coastal regions so sabo এই যেটো নাম্বার 3 স্টেটমেন্ট এটো ভুল যে it is commonly found in tropical and most deciduous forest not in coastal region এই যেটো নিউজ হেতু কাৰণে ইম্পৰ্টেন্ট যেটো কোস্টাল ৰিজিয়নত দেখা পোৱা গৈছে তো শুদ্ধ উত্তৰটো কি হ'ব 1 and 2 only এটো এন্ডেঞ্জাৰ্ড হিচাপে স্ট্যাটাস হৈ আছে IUCN red listত আৰু শিডিউল 1 হৈ আছে WPA ওয়াইল্ড লাইফ প্ৰটেকশন এক্ট 1972 সো শুদ্ধ উত্তৰটো কি হ'ব অপশন A 1 and 2 only নেক্সট টপিকটো চাব যে ৰেয়াৰ মিনাৰেলছৰ ওপৰত ইন্ডিয়া সিকিং ৰেয়াৰ আৰ্থ মিনাৰেলছ ফ্ৰম অস্ট্ৰেলিয়া সো ৰেয়াৰ আৰ্থ মিনাৰেলছ বেছিভাগ চাইনাৰ পৰা আহে চাইনাই এই মাৰ্কেটটো ধৰি ৰাখিছে অলমোস্ট 90% এই যেটো সাপ্লাই চেইন আছে ৰেয়াৰ আৰ্থ মিনাৰেলৰ এটো কন্ট্ৰোল কৰে চাইনাই আৰু এতিয়া চাইনাই কি কৰিছে নিজৰ মাৰ্কেট
ডমিনেন্স শ্ব' কৰিব বিচাৰিছে আৰু সিহঁতে শ্বেয়াৰ কৰিব বিচৰা নাই, যাৰ কাৰণে ভাৰতৰ দৰে দেশসমূহৰ সমস্যাৰ সৃষ্টি হৈছে। ভাৰত কিয়নো এটা আগবাঢ়ি থকা দেশ, আমি টেকনলজিকেলি আগবাঢ়ি যাব বিচাৰিছোঁ। এই টেকনলজিৰ আমি যিমান আগবাঢ়ি যাম, বিশেষকৈ ছেমি কণ্ডাক্টৰ ডেভেলপ কৰাৰ কাৰণে এই ৰেয়াৰ আৰ্থ এলিমেণ্টবোৰ লাগিবই, সেইটো কাৰণে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হৈ যায়। India is in advanced talks with Australia to secure rare earth minerals and copper blocks amid China's tightening export controls. যে চাইনাই এইটো এক্সপৰ্ট কৰিব বিচৰা নাই। ওকে, চ' এই ৰেয়াৰ আৰ্থ এলিমেণ্ট টোটেল 17টা আছে। চ' এইকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় উইণ্ড টাৰ্বাইনছৰ কাৰণে, ইলেক্ট্ৰিক ভেহিকলছৰ কাৰণে, মোবাইল ফোনৰ কাৰণে, মিছাইল আৰু ৰাডাৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে। ঠিক আছে, ইণ্ডিয়া অষ্ট্ৰেলিয়া কোঅপাৰেশ্যনৰ আমি কথা যদি চাব বিচাৰোঁ, চ' ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত বাইলেটাৰেল ট্ৰেড স্বাক্ষৰ হৈছে, যিটো আমি FTA বুলি কওঁ, ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। ওকে, কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট। ওকে, চ' আৰু আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, চ' এইবিলাক আলোচনা কৰা হৈছে। যে টক্স লেড বাই মালিনী দত্ত, ট্ৰেড কমিশ্যনাৰ NSW অষ্ট্ৰেলিয়া, নিউ চাউথ ৱেলছ। অষ্ট্ৰেলিয়াৰ যিটো নিউ চাউথ ৱেলছ ৰিজন আছে, তাৰ ট্ৰেড কমিশ্যনাৰ মালিনী দত্তই এইখিনি অলপ আলোচনা কৰিছে। ফ'কাছ অন আৰ্লি ষ্টেট মিনাৰেল এক্সপ্ল'ৰেশ্যন এণ্ড জইণ্ট ভেঞ্চাৰ্ছ। চ' ইয়াৰ ফ'কাছ হৈছে যে প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ত মিনাৰেল কেনেকৈ এক্সপ্ল'ৰ কৰিব পৰা যায়, আৰু জইণ্ট ভেঞ্চাৰ যেনেকৈ আমাৰ ONGC বিদেশ লিমিটেড আছে, এইবিলাকে অষ্ট্ৰেলিয়াত গৈ পেলাই যিবিলাক মিনাৰেল ৰিচ ৰিজিয়ন আছে সেইবিলাক খনন কৰিব পাৰে ইত্যাদি। Also includes copper mining collaboration with Indian private and public sector interest. এইটো কিয় মেটাৰ কৰে যে it reduces dependency on China for strategic minerals. So আমি এতিয়া চাইনাৰ পৰা আঁতৰ হ'ব বিচাৰিছোঁ, আমি ডিচেন্ট্ৰেলাইজেশ্যন যিটো বুলি কওঁ, যে চাইনাৰ পৰা আমি কিমান নিৰ্ভৰ হৈ থাকিম চাইনাৰ ওপৰত, আমি ডাইভাৰ্চিফাই কৰোঁ মাৰ্কেটটো। আমি ABC কাণ্ট্ৰি যিটো আছে, আৰ্জেণ্টিনা, বলিভিয়া, চিলে, এইপিনে অষ্ট্ৰেলিয়া আছে, এইবিলাক কাণ্ট্ৰিৰ পৰা আমি ল'ব বিচাৰিছোঁ। China controls 90% of global rare earth magnet processing capacity. Supports Make in India for EVs. আৰু এই যিটো ইনিচিয়েটিভ হয়, এইটোৰ দ্বাৰা অভিয়াছলি আমাৰ মেক ইন ইণ্ডিয়াত সহায় হ'ব। আমি ইলেক্ট্ৰিক ভেহিকলৰ দিশে আগবাঢ়ি গৈ আছোঁ। ডিফেন্স আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত আৰু আমি আগবাঢ়ি যাব পাৰিম। ছেমি কণ্ডাক্টৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত সহায় হ'ব। দেন বুষ্ট এনাৰ্জি ছিকিউৰিটি এণ্ড ক্লিন এনাৰ্জি ট্ৰানজিশ্যন। চ' ইয়াৰ দ্বাৰা এনাৰ্জি ছিকিউৰিটি বিল্ড আপ হ'ব, ক্লিন এনাৰ্জি ট্ৰানজিশ্যনত সহায় হ'ব ইত্যাদি। অ'কে, also it will aid in creating a resilient global supply chain. So etu sobore etia demand je China plus one strategy, je China upor aru depend hoi thakibo nalage. So ei topic tor pora ami ketaman MCQ practice koru je which of the following is the main reason behind India exploring rare earth mineral deals with Australia. Je Australia logot rare earth mineral deal korar main karon to ki? Ek number, Australia has better mining labor laws than China. B, India's rare earth elements reserves are depleting fast. C, China has restricted export of rare earth elements used in magnets. D, India wants to promote tourism in Australia. So হুদ্ধতৰ কি হ'ব যে China has restricted export of rare earth elements used in magnets. যাৰ কাৰণে আমি অল্টাৰনেটিভ বিচাৰিব লগা হৈ আছে। নেক্সট কুৱেশ্যনটো চাব, which of the following statements is are true? 1, China controls over 90% of the world's rare earth processing capacity. 2, India has large refining capacity but lacks rare earth services. 3, India is discussing early stage rare earth blocks with Australia. So আমি যদি চাও যে কোনটো শুদ্ধ হয়, এক নম্বৰটো শুদ্ধ হয় যে চাইনাই অলমোস্ট 90% ৰেয়াৰ আৰ্থ প্ৰচেছিঙৰ মাৰ্কেটটো ধৰি ৰাখিছে। দেন ইণ্ডিয়া হেজ লাৰ্জ ৰিফাইনিং কেপাচিটি বাট লেক্স ৰেয়াৰ আৰ্থ ৰিজাৰ্ভছ। হয়, এইটো শুদ্ধ হয় যে ভাৰতত ৰিফাইনিং কেপাচিটি বহুত আছে কিন্তু ৰেয়াৰ আৰ্থ ৰিজাৰ্ভ ইমানখিনি নাই। ইণ্ডিয়া ইজ ডিছকাছিং আৰ্লি ষ্টেজ ৰেয়াৰ আৰ্থ ব্লকছ উইথ অষ্ট্ৰেলিয়া। হয়, অষ্ট্ৰেলিয়াৰ লগত আমি প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা কৰি আছোঁ। চ' গোটেইকেইটা আমাৰ শুদ্ধ হয়। এনচাৰটো হ'ব অপশ্যন ডি, অল অফ দ্য এভভ। চ' আজি লাষ্ট টপিক 56 GST কাউন্সিল মিটিঙৰ ওপৰত। এই যিটো GST কাউন্সিল মিটিং এইটো প্ৰতি কোৱাৰ্টাৰত একবাৰ হোৱাৰ কথা। GST যেতিয়া অনা হৈছিলে 101st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা 1 জুলাই 2017 তেতিয়াই উল্লেখ আছিলে যে প্ৰতি কোৱাৰ্টাৰত মিনিমাম এবাৰ হ'লেও বহিব লাগিব। অ'কে, চ' এই যিটো প্ৰভিজন এইটো এতিয়া ফ'ল' হোৱা নাই, অলপ ডিলে হৈ আছে 56 GST কাউন্সিলৰ কাৰণে। চ' তাক লৈ পেলাই নিউজটো লাষ্ট মিটিংটো যদি চাই ডিচেম্বৰ 21, 2024 হৈছিলে। So experts are concerned that this delay could lead to policy uncertainty, pending rate decision আৰু dispute resolution delays. So ইয়াৰ দ্বাৰা policy uncertainty সমস্যা হ'ব পাৰে, rate decisionত সমস্যা হ'ব পাৰে আৰু dispute resolutionতো কিছুমান সমস্যা দেখা দিব পাৰে।
এতিয়া আমি অলপ কনষ্টিটিউচনেল বেকগ্ৰাউণ্ডটো চাওঁ এইটো মই অলৰেডি কৈছোঁ যে 101st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা আনা হৈছিলে আৰু এইটো আৰ্টিকেল ইনচাৰ্ট কৰা হৈছিলে 279A এইটো কোনে হেড কৰে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ বৰ্তমান আমাৰ ইউনিয়ন ফাইনেন্স মিনিষ্টাৰজন হৈছে নিৰ্মলা সীতাৰামনজী উইথ ষ্টেট ফাইনেন্স মিনিষ্টাৰ এছ মেম্বাৰ্ছ আৰু ষ্টেট ফাইনেন্স মিনিষ্টাৰ বা কোনো নমিনেটেড মিনিষ্টাৰ তাৰ মেম্বাৰ হ'ব পাৰে আৰু এইটোৰ এটা মেণ্ডেট আছে যে প্ৰতি কোৱাৰ্টাৰত এবাৰকে বহিব লাগিব এতিয়া কোৱাৰ্টাৰ কি যে প্ৰতি 3 মাহে আমি কি ধৰো এটা কোৱাৰ্টাৰ ধৰো যেনেকা এপ্ৰিল মে জুন এইটো প্ৰথম কোৱাৰ্টাৰ জুলাই আগষ্ট ছেপ্টেম্বৰ এইটো সেকেন্ড কোৱাৰ্টাৰ ৰাইট তো তেনেকে যায় সো এইটোৱে কি ডিসাইড কৰে ট্যাক্স ৰেট এক্সেমপশন থ্ৰেশহোল্ড লিমিট ডিসপিউট রেজলিউশন অর্থাৎ 0% জিএসটি কোড ভাবো 5% কোড ভাবো 12% কোড ভাবো 18% কোড ভাবো ইত্যাদি সো এইবিলাক ডিসিশন লয় এইটো কাউন্সিলে ওকে আৰু ইয়াৰ দ্বাৰা ইম্প্যাক্ট হবই অলৰেডি কৈছো আমি যে পলিসি ভেকুৱামত যে পলিসি ফৰ্মুলেট কৰাত অসুবিধা হ'ব প্ৰথম কথাটো এইটো যে চৰকাৰে নীতিবোৰ বনাব যে কিমান ট্যাক্স লগাব কোনটো সামগ্ৰীৰ ওপৰত কনজিউমাৰ যেটো আমাৰ ইনফ্লেশন price index আছে so তাতো প্ৰভাৱ পৰে ইয়াৰ দ্বাৰা ইনডাইৰেক্টলি দেন ডিলেজ ইন ট্যাক্স আনসাৰ্টেইনিটি এফেক্টিং বিজনেস প্ল্যানিং সো ইজ অফ ডুইং বিজনেস যেটো ভাৰত চৰকাৰে প্ৰমোট কৰিব বিচাৰিছে তাত প্ৰভাৱ পৰিব জিএসটি ট্ৰাইব্যুনেল ষ্টিল নট অপাৰেশনাল জিএসটি ট্ৰাইব্যুনেল এতিয়াও অপাৰেশনাল হোৱা নাই যেটোৰ কথা তাত উল্লেখ আছে জিএসটি এক্টত উল্লেখ আছে ইট ৰেইজেস কনসাৰ্নস এবাউট ষ্টেট and central fiscal coordination mechanism under GST. So GST যেতিয়া আনা হৈছিল তেতিয়া কোৱা হৈছিল GST will play a competitive and cooperative role. So cooperative ধৰণৰ ক্ষেত্ৰত এটা কথা আছিল যে fiscal coordination হ'ব তো হেইটো ক্ষেত্ৰত এতিয়াও যথেষ্টখিনি পিছ পৰি আছে ওকে সো এই টপিকটোৰ পৰা আমি কিছু আলোচনা কৰো এমসিকিউ যে এক নম্বৰ কোৱেশ্চন হু হেডস দ্য জিএসটি কাউন্সিল ইন ইন্ডিয়া যে জিএসটি কাউন্সিল কোনে হেড কৰে এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া বি ইউনিয়ন মিনিষ্টাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি সি ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ ডি গভৰ্ণৰ অফ আৰবিআই শুদ্ধ উত্তৰটো কি হ'ব যে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ অপচন সি দেন একৰ্ডিং টু দ্য ৰুলছ হাউ ফ্ৰিকুৱেন্টলি শুড দ্য জিএসটি কাউন্সিল মিট সো জিএসটি কাউন্সিল কেইবাৰ বহিব লাগে সো এট লিষ্ট once every quarter যে প্ৰতিটো কোৱাৰ্টাৰত মিনিমাম এবাৰ হ'ব লাগে সো আমি ক'ব পাৰো যে জুৱা কোৱাৰ্টাৰত বহা হোৱা নাই এইটো কোৱাৰ্টাৰো অলমোস্ট গৈ আছে ৰাইট এপ্ৰিল মে জুন গোল সো ইয়াতো হোৱা নাই ঠিক আছে the correct answer will be at least once every quarter so আজি আমি কারেন্ট অ্যাফেয়ার ক্লাসটো ইয়াতে সামৰিছো যদি আপোনালোকে ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ